প্ৰথম মোৰ আগত বোধ কৰোঁ বাকী কেইজন মন্ত্ৰীও আছিল, বিধায়কো আছিল, মই আৰু মৃণাল শইকীয়া উঠি আহিছিলো। কিন্তু মই গম পোৱা নাই তেনেকুৱা যে কিবা এটা হৈছে। কিন্তু যেতিয়া কোনোবা এটা নিউজ চেনেলত ক'লে যে আপোনাৰ গাড়ী দৌৰি আছিলে, তেতিয়া মইতো যিহেতু দেখা নাই, গতিকে ড্ৰাইভাৰে অৱশ্যে কৈছে কিবা এটা খটক কৰা শুনিছিলো, তেওঁ দেখা পোৱা নাই। গোলাঘাট গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰীত এটা প্ৰগ্ৰেম আছিল, যিটো প্ৰগ্ৰেমত মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে মই, মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু অভিভাৱক মন্ত্ৰী ৰূপেশ বৰুৱা ডাঙৰীয়া, বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়া, ভূপেন ভৰালী ডাঙৰীয়া, আমি গোটেইখিনিয়ে আছিলো জিলাখনৰ বিধায়ক। তেখেতে প্ৰেছ এড্ৰেছ কৰিলে। আমি তাৰ পিছত যিহেতু এখন বেলেগ মিটিং আছিল, সেই মিটিঙলৈকে আমি গুচি আহিলো। সেই মিটিঙলৈ আমি যিটো ৰাস্তাৰে আহিছিলো তাত কংগ্ৰেছ দলৰ কাৰ্যালয়টো আছিল, আৰু তেওঁলোকে পূৰ্বৰে পৰাই মুখ্যমন্ত্ৰী সেইপিনে আহিব বুলি ভাবি পেলাই পৰিকল্পিতভাৱে তেওঁলোকে ৰাস্তাত শুই আছিল। আমি জনামতে আমি দেখা নাছিলো, পিছত বিভিন্ন জনৰ পৰা জানিছো। তাৰ পৰা সেই কনভয়টো আচলতে আমি আগে আগে অলপ তেখেত প্ৰেছত কথা কৈ থাকোতে আমি আগে আগে ওলাই আহিলো। বাকী আটাইকেইজনেই আমি আহিছো। প্ৰথম মোৰ আগত বোধ কৰোঁ বাকী কেইজন মন্ত্ৰীও আছিল, বিধায়কো আছিল, মই আৰু মৃণাল শইকীয়া উঠি আহিছিলো। কিন্তু মই গম পোৱা নাই তেনেকুৱা যে কিবা এটা হৈছে। কিন্তু যেতিয়া কোনোবা এটা নিউজ চেনেলত ক'লে যে আপোনাৰ গাড়ী দৌৰি আছিলে, তেতিয়া মইতো যিহেতু দেখা নাই, গতিকে ড্ৰাইভাৰে অৱশ্যে কৈছে কিবা এটা খটক কৰা শুনিছিলো, তেওঁ দেখা পোৱা। প্ৰথম মোৰ আগত বোধ কৰোঁ বাকী কেইজন মন্ত্ৰীও আছিল, বিধায়কো আছিল, মই আৰু মৃণাল শইকীয়া উঠি আহিছিলো। কিন্তু মই গম পোৱা নাই তেনেকুৱা যে কিবা এটা হৈছে। কিন্তু যেতিয়া কোনোবা এটা নিউজ চেনেলত ক'লে যে আপোনাৰ গাড়ী দৌৰি আছিলে, তেতিয়া মইতো যিহেতু দেখা নাই, গতিকে ড্ৰাইভাৰে অৱশ্যে কৈছে কিবা এটা খটক কৰা শুনিছিলো, তেওঁ দেখা পোৱা নাই। গোলাঘাট গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰীত এটা প্ৰগ্ৰেম আছিল, যিটো প্ৰগ্ৰেমত মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে মই, মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু অভিভাৱক মন্ত্ৰী ৰূপেশ বৰুৱা ডাঙৰীয়া, বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়া, ভূপেন ভৰালী ডাঙৰীয়া, আমি গোটেইখিনিয়ে আছিলো জিলাখনৰ বিধায়ক। তেখেতে প্ৰেছ এড্ৰেছ কৰিলে। আমি তাৰ পিছত যিহেতু এখন বেলেগ মিটিং আছিল, সেই মিটিঙলৈকে আমি গুচি আহিলো। সেই মিটিঙলৈ আমি যিটো ৰাস্তাৰে আহিছিলো তাত কংগ্ৰেছ দলৰ কাৰ্যালয়টো আছিল, আৰু তেওঁলোকে পূৰ্বৰে পৰাই মুখ্যমন্ত্ৰী সেইপিনে আহিব বুলি ভাবি পেলাই পৰিকল্পিতভাৱে তেওঁলোকে ৰাস্তাত শুই আছিল। আমি জনামতে আমি দেখা নাছিলো, পিছত বিভিন্ন জনৰ পৰা জানিছো। তাৰ পৰা সেই কনভয়টো আচলতে আমি আগে আগে অলপ তেখেত প্ৰেছত কথা কৈ থাকোতে আমি আগে আগে ওলাই আহিলো। বাকী আটাইকেইজনেই আমি আহিছো। প্ৰথম মোৰ আগত বোধ কৰোঁ বাকী কেইজন মন্ত্ৰীও আছিল, বিধায়কো আছিল, মই আৰু মৃণাল শইকীয়া উঠি আহিছিলো। কিন্তু মই গম পোৱা নাই তেনেকুৱা যে কিবা এটা হৈছে। কিন্তু যেতিয়া কোনোবা এটা নিউজ চেনেলত ক'লে যে আপোনাৰ গাড়ী দৌৰি আছিলে, তেতিয়া মইতো যিহেতু দেখা নাই, গতিকে ড্ৰাইভাৰে অৱশ্যে কৈছে কিবা এটা খটক কৰা শুনিছিলো, তেওঁ দেখা পোৱা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।